হেল্ল' এভৰিৱান, আপোনালোক সকলোৱে দোৱা আৰু আশীৰ্বাদত আজি আমাৰ বৰবা মক্কাৰ পৰা আল্লাহৰ হুকুমত হজ যাত্ৰা কৰি সুকলমে ঘৰত উপস্থিত হয়। তেখেতক গুৱাহাটী এয়াৰপৰ্টৰ পৰা আগবঢ়াই আনিবৰ বাবে কাকা, ভিন্তি, বৌ, বা, ভাগিন, ভতিজা সকলোবোৰ গৈছিল। এয়া হৈ গ'ল 13 তাৰিখৰ দৃশ্য। এয়া তেওঁলোকে গুৱাহাটীৰ এয়াৰপৰ্টত তেখেতক আগবঢ়াই আনিবৰ বাবে গৈছে। সুন্দৰ মুহূৰ্তকণ স্মৃতি হিচাপে সাঁচি ৰাখিবলৈ ইউটিউবৰ মাধ্যমত চেষ্টা কৰিলোঁ। দিনজোৰা অপেক্ষাৰ অন্তত অৱশেষত ৰাতি 2টা বজাত ফ্লাইট আহি গুৱাহাটীত এয়াৰপৰ্ট উপস্থিত হয় আৰু আছফাকে দাদাকক আগবঢ়াই আনিবলৈ আগবাঢ়ি যায়। কাজিন ভণ্টি দিশাই বৰবাক ভিতৰৰ পৰা লাগেজবোৰ আনি দিয়াত যথেষ্ট সহায় কৰে। এয়া তাই লাগেজখিনি ট্ৰলীত আনি আছে, যিহেতু তাই গুৱাহাটী এয়াৰপৰ্টত কৰ্মৰত। তাইৰ ফটো এখন মই ইয়াত এড কৰি দিছোঁ। এয়া দিশা। অৱশেষত বৰবা আহি গুৱাহাটী এয়াৰপৰ্টৰ পৰা ওলাই এয়া নেক্সট ডে ৰাতিপুৱা মৰ্ণিং 5:30ত আমাৰ ঘৰ উপস্থিত হয়হি। গাড়ীৰ পৰা নমাৰ লগতে আব্বা আৰু সকলোৱে তেখেতৰ লগত মুছাফা কৰে, যিহেতু ইমান এটা পবিত্ৰ স্থানৰ পৰা আহিছে। ঘৰত আহি আমাক সকলোকে খেজুৰ আৰু জমজমৰ পানী খাবলৈ দিলে। এয়া চাওকচোন, তাৰ পৰা বৰবাই আনিছিলে, দেখিবলৈ ইমান ধুনীয়া। এয়া হৈ গ'ল জমজমৰ পানী। বেছি আনিব নোৱাৰে, যিহেতু বৰবা অকলেই গৈছিলে। এয়া চিন হিচাপে সৰু সৰু 2 এপদ বস্তু আনিছে। মেমৰি হিচাপে থাকি যাবলৈ ইয়াত ফটো এড কৰি দিলোঁ মই, যাতে কোনোৱে একো বেয়া নাভাবে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং। বাই বাই।